প্ৰচণ্ড শীতে এতিয়া কঁপাইছে ৰাজ্য, যাৰ ফলত প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। জিলাই জিলাই বিদ্যালয় বন্ধৰ দিন বৃদ্ধি আৰু সময়সীমা সাল সলনি। কোন জিলাত কিমান দিনলৈকে বন্ধ বা কিদৰে সময়সীমা সলনি কৰা হৈছে সবিস্তাৰে জনাব বিচাৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব। প্ৰথমবাৰৰ বাবে যদি চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। হাড় কঁপোৱা জাৰৰ কবলত এতিয়া অসম। শিক্ষাৰ্থী অভিভাৱকৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ জাননী। প্ৰশাসনে জাৰি কৰিছে জাননী। জিলাই জিলাই বৃদ্ধি কৰা হৈছে বিদ্যালয়সমূহৰ বন্ধৰ দিন। বিদ্যালয়ৰ বন্ধৰ দিন জিলাই জিলাই বৃদ্ধি কৰা হৈছে। নলবাৰীত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে বন্ধ ঘোষণা, অৰ্থাৎ আজিৰ পৰা 10 জানুৱাৰীলৈকে নলবাৰীৰ সকলো বিদ্যালয় বন্ধ। অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ'ব এই বন্ধৰ নিৰ্দেশনা, অৰ্থাৎ মেট্ৰিক বা এইচএছৰ যে প্ৰি ফাইনেল চলি আছে ইয়াৰ এফেক্ট নপৰে। পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই হ'ব সকলো ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰিব এই বন্ধৰ। কেইবাখনো জিলাত পুৱা 10 বজালৈ সলনি বিদ্যালয় খোলাৰ সময়। বহু জিলাত এই সময়সীমা সলনি কৰা হৈছে। 10 বজাৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশনা দিয়া হৈছে। শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে নতুন সময়সূচীৰ নিৰ্দেশনা। এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ বাবে, যিহেতু হাড় কঁপোৱা জাৰৰ কবলত এতিয়া অসম আৰু ইয়াৰ ফলত প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি বহু জিলাত বিদ্যালয়ৰ বন্ধৰ দিন বৃদ্ধি কৰা হৈছে আৰু সময়সীমাও সলনি কৰা হৈছে। নলবাৰীত 6 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে, অৰ্থাৎ আজিৰ পৰা 10 জানুৱাৰীলৈকে নলবাৰীৰ সকলো বিদ্যালয় বন্ধ থাকিব। অৱশ্যে পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ'ব এই বন্ধৰ নিৰ্দেশনা, অৰ্থাৎ মেট্ৰিক বা এইচএছৰ যে প্ৰি ফাইনেল চলি আছে ইয়াত কোনো এফেক্ট নকৰে এই বন্ধই। BTCত 6 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। আজিলৈকে বিদ্যালয় বন্ধ, হয়তো এইটো বৃদ্ধি কৰা হ'ব পাৰে যিহেতু প্ৰচণ্ড শীত ৰাজ্যত। পূৰ্ব নিৰ্ধাৰিত সূচীমতেই হ'ব সকলো ধৰণৰ পৰীক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে এই বন্ধৰ নিৰ্দেশনা। আৰু কেইবাখনো জিলাত পুৱা 10 বজালৈ সলনি বিদ্যালয় খোলাৰ সময়। বহু বিদ্যালয়ত সময়সীমা সলনি কৰা হৈছে। শেহতীয়াকৈ মৰিগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে নতুন সময়সূচী সলনিৰ নিৰ্দেশনা জাৰি কৰা হৈছে। এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।